সুন্দৰপুৰত আচাৰ উদ্যোগত কৰম সন্মিলনত জুমুৰি কৰ্মশালা। সুন্দৰপুৰ চাহ বাগিচাত মংলু লক্ষ্মীহঁতৰ নুপুৰৰ তালত গুঞ্জৰিত হৈ উঠিছে শীৰ্ষৰ পাত, কাশীৰ ফুল। মাদলৰ তালত উৎসৱমুখৰ পৰিৱেশ। অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰুৱানগৰ উপশাখাৰ উদ্যোগত সুন্দৰপুৰ চাহ বাগিচাৰ আতিথ্যত বৰুৱানগৰবাসী ৰাইজৰ সহযোগত অহা 13 ছেপ্টেম্বৰ আৰু 14 ছেপ্টেম্বৰত সুন্দৰপুৰ চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী কৰম সন্মিলনৰ প্ৰস্তুতি তুংগত হৈছে। ইতিমধ্যে অঞ্চলটোৰ প্ৰায় 500 গাভৰুক ঝুমুৰ প্ৰশিক্ষণ দি থকা হৈছে। আকৰ্ষণীয়কৈ সজোৱা হৈছে পতাকা উত্তোলনস্থলী, তোৰণ, সভাকক্ষ, অতিথিশালা, আখৰাগৃহ প্ৰস্তুতি হৈ উঠিছে। অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহিব লগা অতিথিসকলক আদৰিবলৈ সাজু হৈ আছে বুলি সভাপতি গণেশ গোৱালা, কাৰ্যকৰী সভাপতি জিতেন চৰেণ, সম্পাদক সহদেৱ ধানোৱাৰে জনাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চাহ ছাত্ৰ সন্থা বৰুৱানগৰ উপশাখাৰ উদ্যোগত আৰু সুন্দৰপুৰ চাহ বাগিচাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ইংৰাজী 13-14 ছেপ্টেম্বৰ তাৰিখে আমি একাদশ বাৰ্ষিক কৰম সন্মিলন আয়োজন কৰিছোঁ। আৰু তাৰ লগত সংগতি ৰাখি আজি যিহেতু আমাৰ হিয়াৰ আমঠু আমাৰ কৰম আৰু কৰম পৰ্বৰ লগত সংগতি ৰাখি আমি তিনিদিনীয়াকৈ ঝুমুৰ কৰ্মশালা ৰাখিছোঁ। আৰু আজিৰ পৰা আমাৰ ইতিমধ্যে ঝুমুৰ কৰ্মশালা আৰম্ভ হৈছে। আৰু এই কৰ্মশালাৰ যোগেদি আমি উঠি অহা নৱপ্ৰজন্মক আমাৰ যি পৰম্পৰা নৃত্য গীত আছে, বাদ্যযন্ত্ৰ আমি শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ অভিজ্ঞ প্ৰশিক্ষকক ইয়াক আমন্ত্ৰণ কৰি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি ইতিমধ্যে আমাৰ এই কাৰ্যসূচী চলি আছে। গতিকে আগন্তুক একাদশ কৰম সন্মিলনৰ